আয়ুষহঁতৰ মামাৰ ঘৰ মানে সিহঁতৰ এটা ফেনৰ ৱায়াৰ এটা ওলাই আছে মানে ফেনটো নচলা হৈ গ'ল। তো গাইজ বলক যাওঁ এতিয়া বোলে মাছ পালে মানে বৰালি মাছ এটা। গাইজ এটা বস্তু অৰ্ডাৰ দিছিলোঁ হৈ গ'ল 24 তাৰিখ মানত আহিছে। তো সেই গাইজ কি খবৰ, আশা কৰিছোঁ সকলো ভাল আৰু মই ভাল। তো এইকেইদিন ব্লগ দিয়া নাই, মই আহি গ'লোঁ মানে ঘৰতে। তো মই আগৰ ভিডিঅ'ত কৈছিলোঁ এফালে কৰিলে এফালে নহ'ব, মানে ৰানিং কৰিলে ৰানিঙে কৰিব লাগিব আৰু যদি কাম কৰোঁ কামেই কৰিব লাগিব। তো দুটাৰ পৰা এটাই মানে ৰানিংটোতে ধ্যানটো বেছি দিছোঁ। তো এতিয়াৰ পৰা ৰানিংটো কণ্টিনিউ মাৰিম। তো কালি গৈছিলোঁ, তো আজিও গৈছোঁ। তো লাহে লাহে দি আছোঁ আৰু গৈ আছোঁ গাইজ ঘৰৰ পিছফালে থকা নদীখনত মানে মাছ ধৰিম আৰু। তো ভণ্টিহঁত গ'ল আৰু এতিয়া ময়ো গৈ আছোঁ, একদম চেয়াৰ লৈ লৈছোঁ আৰু গাইজ গেটটো লগাই ল'লোঁ, মানে চেয়াৰো গিৰি গৈছিলে তো উঠাই একদম লৈ ল'লোঁ আৰু। তো এইফালে চাব পাৰে গেট লগালোঁ। এতিয়াতো গমেই পায় চাৰিওফালে গাইজ বানপানী হৈ আছে, কি ক'ব। যিটো বানপানী ক'তো হোৱাই নাই সেইফালে হৈছে এবাৰ। ফাৰ্ষ্টত আমাৰ ফালে আহে কিন্তু সৰু মৰু হ'লেও, কিন্তু এতিয়া চব ফালে মানে বানপানী হৈ আছে। শিৱসাগৰ, যোৰহাট, পুৰা চৰাইদেউ, এইকেইটা চব ফালে মানে কি ক'ব, একদম বেয়াই লাগি গ'ল। মানে ইমান জীৱ জন্তু মৰিছে, গৰু ছাগলী কুকুৰা গাহৰি অৱস্থা নাই একদম মানে দেখিছোঁ। আৰু এইফালে চাব পাৰে এইটো বৰষুণৰ পানী, একদম 3-4 দিনৰ বৰষুণে একদম অৱস্থা বেয়া কৰি পেলালে। আমাৰতো পানী বাঢ়িছিলে আকৌ কিন্তু কমি গ'ল, একদম কমিলে এতিয়া। আৰু কালি নিপকো চুইচ গেটটো দুটা গেটৰ পানী এৰিলে, এইফালে চাব পাৰে পানী মানে বহুতে কমিলে, বাঢ়িছিলে চাব পাৰে। এইটো চাব পাৰে বগা বগা হৈ আছে, মানে ইমানলৈকে পানী বাঢ়িছে। এফালে চাওক আৰু বৰশী বাই আছে এফালে। চলো চলতে হে গাইছ, আহি পাই গ'লোঁ চেণ্টাৰত আৰু এইফালে খেলা আৰম্ভ। এইফালে সুব্ৰতে পুৰা বাই আছে, কেঁচু দি গাইছ বাই আছে। এটা আছে বনু ইও বাই আছে মাছে, মানে খুটা নাই এতিয়াও। খুটিছে নাই লাগিলে দেখাম আপোনালোকক, চাই থাকিব একদম। 10 মিনিট হৈ গ'ল এতিয়ালৈকে মাছৰ কোনো নামেই নাই। এফালে খুটি আছে লাহে লাহে কিন্তু টানা নাই এতিয়াও। আৰু সুব্ৰতই চিকাৰত বহি আছে, একদম মন দি বহি আছে, চাই আছে কেতিয়া টানে টানে লাগি আছে। এইটো চাওক, এইফালৰ পৰা এইফালে কৰি আছোঁ, মাছ এটাও লগা নাই। এইফালে মানুহ আৰু 2জন বাঢ়ি গ'ল, পেহী আহি গ'ল, মানে ঘৰত কাম চাম নকৰি ডাইৰেক্ট মাছ কৰি আছে। এইফালে চাব পাৰে আৰু আমাৰ বৰদেউতাই পালে বাৰু, অহাৰ লগে লগে পাই গ'ল এটা কিমান জানো চেং মাছ এটা পালে। আমি আছিলোঁ 3জন মানুহ, এতিয়া আৰু 2জন বাঢ়ি গ'ল, এতিয়া হৈ গ'লো 5জন। মই মানে বৰশী বোৱা নাই, মই মানে বহি বহি চাই আছোঁ আৰু ভিডিঅ'টো বনাই আছোঁ। ইয়াৰ গান ভাল গান গায়, ই ভাল গান গাই আছে। অকলে খুটি থাকে মানে, একদম কাম নাই, মাছ চাছ নাই লগা। আহি গ'লো কাৰণে ঘৰ গৈ আছোঁ আৰু। কথাটো একদম বেয়া, মানে বেলেগ ফালে আহি গ'ল পানীটো, আমাৰ ফালে অহা নাই এতিয়ালৈকে। লাষ্টত আমাৰ ফালে সোমায় পানীটো, তাৰপিছতে মানে বেলেগ ফালে একদম ডাঙৰকৈ হয়। কিন্তু এবাৰ প্ৰথম বেলেগ ফালে হৈ গ'ল, য'ত নোহোৱা জেগাকেইটাতে হৈ গ'ল আৰু আমাৰ ফালে হোৱা নাই। আচৰিত কথা মানে এইটো, পানী 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 চাৰিওফালে পানী গাইছ, একদম বেয়া লাগি আছে। মেইনটো গৰু ছাগলী, সিহঁতৰ কাৰণে বেয়া লাগে, খোৱা চোৱা নাপায়, বহুত মৰিছেও। তো গাইজ ঘৰত আহি গ'লোঁ আৰু এইফালে মানে মায়ে ঘৰটো লেপি দিছে, সেইকাৰণে ফেনটো ওপৰত উঠাই দিলোঁ খুলি কিনে, একদম হাৱা খাবৰ কাৰণে আৰু। গাইজ এটা বস্তু অৰ্ডাৰ দিছিলোঁ, তো দেখাই আছোঁ আপোনালোকক। এইফালে চাওক, ৰানিঙৰ কাৰণে আৰু এইটো অলপ ডাঙৰ হৈ গ'ল, এনে মজা আছে গাইজ। ৰ'ব আপোনালোকক দেখাই আছোঁ, একদম মজা আছে বস্তুটো, একদম ভাল আছে। এইটো গাইজ চাব পাৰে কেনেকুৱা লাগি আছে, কমেণ্ট কৰি জনাব গাইজ। মোৰ পৰাতো লাগি আছে গাইজ এইটো ডাঙৰ হৈ গ'ল, কমেণ্ট কৰি জনাবচোন ডাঙৰ হ'ল না সৰু। মানে ডাঙৰটো হ'ল বাৰু, লাগি আছে মোৰ পৰা। তো আপোনালোকে ক'ব, মই এতিয়াও পিন্ধি ওলোৱাই নাই মানে ৰানিং কৰিবলৈ। কালিও যোৱা নাই, পৰহিও যোৱা নাই, মানে পিন্ধা নাই আৰু। ভাবিছোঁ যাবলৈ, লাজো লাগে মানে, মই অকলে মানে চশমাটো পিন্ধা মানুহ। গাইজ বোলে মাছ পালে ভণ্টিহঁতে, মানে মইতো আহি গৈছিলোঁ, ভণ্টিহঁত অহা নাই, মানে সুব্ৰতো আছিলে। তো গাইজ বলক যাওঁ এতিয়া বোলে মাছ পালে মানে বৰালি মাছ এটা পোৱালি। এই দালালে এনে ক'লে, সেইটো দালালটো এইটো এনে গাইছ, এনে চিঞৰিছে এতিয়া, পোৱা নাই। ঘৰৰ পৰা মাতি লৈ আহিলে চবক, চব আহি আছে গাইছ, ভাবিলে সঁচাকৈ ডাঙৰ পালে নেকি। মইতো ভাবিছোঁ, মায়ে কৈছে পালে বুলি। এইটো চাওক, চব পোৱালিকেইটা পেহীহঁত চব দৌৰি দৌৰি আহি আছে। কাম নাই এনে গাইছ, মাছ চাব গৈ আছে। এতিয়া চাওক উৎপাত, মাছটো পোৱাই নাই, এনে চিঞৰিছে। গাইছ ৰানিং কৰিবলৈ এইকেইটা বস্তু নহ'লেও হয়, হাফ পেণ্ট হ'লে হৈ যায় আৰু জোতা এযোৰ হ'লেই হ'ল আৰু স্পৰ্টিং। মানে স্পৰ্টিং আৰু হাফ পেণ্টটো থাকেই, খালি ভাল কোৱালিটিৰ এটা জোতা লৈ ল'লে হয়, ৰানিং শ্বুজ। আৰু মজা এইকেইটা নহ'লেও হয়, তথাপিও মই মানে লৈ ল'লোঁ আৰু ভাল লাগিছে। কিন্তু মই শ্বুজটো ল'ব লাগিব কেইদিনমান পিছত আৰু
এফালে চাওক আৰু এইটোৰ বক্সটো মজা দিছে একদম পুৰা হেভি। এফালে আছে ভিতৰত পঞ্চ টাইপৰ আৰু এফালে চশমাটো একদম হোৱাইট কালাৰৰ অৰ্ডাৰ দিছোঁ আৰু চাইজ ফ্ৰী বুলি দিছোঁ, তো সেইকাৰণে অলপ ডাঙৰো আহি গ'ল। তথাপি টেনশ্যন নাই, হৈ যাব। আজিও ৰ'দটো পুৰা ফটাফটি দি আছে। আৰু গাইছ এতিয়া মানে ৰাতিপুৱাৰ খোৱা মানে ভাত, তো এইফালে ৰাতিৰ ভাত আছিলে আৰু ৰাতিৰ মাংস আছিলে, তো এইটো দি এতিয়া মাৰি দিছোঁ গপ গপকৈ। আৰু এইফালে সোণালী আছে, সোণালী মানে এইটো ভণ্টি হয়, মানে আমাৰ ঘৰত আহিছে ফুৰিবলৈ, আমাৰ ঘৰত ফুৰিব আহিছে। কৈ দিব লাগে কিয় লাগে মাংস বুলি, মাংস দি ভাত খাম। সোণালীয়ে পুৰা গটগটাই দি আছে মাংস দি, এই মাংস খাই বহুত ভাল পায়, ব্ৰইলাৰ মাংস মানে। তো গাইজ ভাত চাত খোৱা হ'ল আৰু এতিয়া গৈ আছোঁ আয়ুষহঁতৰ মামাৰ ঘৰ, মানে সিহঁতৰ এটা ফেনৰ ৱায়াৰ এটা ওলাই আছে, মানে ফেনটো নচলা হৈ গ'ল, তো এইটো অলপ মানে তাৰটো লগাই দিব লাগে ৱায়াৰটো, তো সেইকাৰণে গৈ আছোঁ। আৰু এইফালে প্লাছটো লৈ ল'লোঁ। তো গাইজ টেষ্টাৰটো মানে মোৰ নাই, সেইকাৰণে আয়ুষে লৈ ল'লে, আয়ুষৰ আছে। তো এইফালে বলক এতিয়া গাইছ ইউ চেনেল বনালে অলপ ভালেই হ'ল, চবে ইউটিউবাৰ হ'ব লাগে আৰু কিবা এটা কৰিব লাগে। তো সেইটোৱে গাইছ, সিহঁতৰ ঘৰত গৈ ডাইৰেক্ট দেখাম। গাইছ মানে কাম কৰি আহি গ'লোঁ, মানে কামটোতো হ'ল, মানে তার এটা ওলাই আছিলে, তো এইটো লগাই দিলোঁ একদম ধুনীয়াকৈ। আৰু পইচা পাতি এতিয়া দিয়া নাই, মানে আৰু এটা ফেন দিলে, মই লৈ আহিলোঁ বাৰু। মানে ই অলপ অলপ ঘূৰে, তো ইয়াক চাব লাগিব ঘৰত গৈ। তো ঘৰত মানে আহি পালোঁৱে আৰু অহাৰ লগে লগে এফালে গোটেই ফেনটো ওলাই ল'লোঁ আৰু এইটো চাব লাগিব এতিয়া। তো এইটো হ'ল চিৰিজত, মানে লাইট এটা জ্বলাই চাম এতিয়া মই, তো ভিতৰত শ্বৰ্ট হৈ আছে নেকি, তো অলপ অলপ ঘূৰে বোলে, তো তেনেকুৱা চাব লাগিব এতিয়া চোৱাৰ। আৰু এইটো হ'ল মোৰ ইয়াতে চব অপাৰেশ্যন কৰা ফেন লাইট চব অপাৰেশ্যন কৰা, ইয়াতে চব বস্তুকেইটা আছে। তো এইটোৱে, তো এতিয়া আৰম্ভ কৰি দিওঁ আৰু চাওঁ হয় নে নহয়। তো গাইছ ফেনটোৰ মানে বাহিৰত একো প্ৰব্লেম নাই, তো প্ৰব্লেমটো হৈছে ভিতৰত। মই মানে চব ফালে চেক কৰি চাইছোঁ, তো প্ৰব্লেমটো ইয়াৰ ভিতৰতে হৈছে। তো এইটো এতিয়া খুলিব লাগিব আৰু তিনিটা স্ক্ৰু আছে, তো এইকেইটা খুলিলে একদম গম পাই যাম। ফেনটো পুৰা খুলি ল'লোঁ আৰু এইফালে প্ৰব্লেমটো বুজি পোৱা নাই, লাহে লাহে ধৰিব লাগিব আৰু ডাঙৰে প্ৰব্লেম হয় এইটো, তো এতিয়া চাব লাগিব। গা চা ধুই একদম ভাত চাত খাই ল'লোঁ আৰু মানে ভিডিঅ' বনাবলৈ পাহৰি গ'লোঁ, মানে এইকেইদিন ভিডিঅ' বনোৱা নাই না, তো সেইকাৰণে একদম ভিডিঅ' বনোৱাটো পাহৰিয়ে গ'লোঁ আৰু। তো এতিয়া একদম মজাছে খালোঁ, তো খাই চাই এতিয়া অলপ শুব লাগিব। আৰু মোৰ লগত এতিয়া আছে ভণ্টি, চাব পাৰে, আৰু এইফালে আছে সুব্ৰত। তো গাইছ টোপনিৰ পৰা উঠিলোঁ আৰু এতিয়া আহি গ'লোঁ ফাৰ্মত, মানে সিহঁতক খোৱা দিব লাগে। কিনা খোৱাটো মানে বন্ধ কৰি দিলোঁ, কিনা এতিয়া সিহঁতৰ ধান আৰু ভাতে দি আছোঁ মিক্স কৰি কিনে, তাৰপিছত তুঁহগুৰি আৰু ভাত দি আছোঁ। তো আৰু এইফালে দৰৱকেইটাও বহুত দিন হৈ গ'ল খোৱা হোৱা নাই সিহঁতক। এইফালে চাব পৰা অষ্টবেট, আৰু সিহঁতি বেছি মানে কামুৰ কৰি থাকে, মানে সিহঁতৰ লগত সিহঁতি কাজিয়া লাগি থাকে। আৰু এইফালে এতিয়া অষ্টবেটটো খুৱাম এইটো, আৰু দৰৱো খোৱা হোৱা নাই এতিয়ালৈকে, বহুত দিন হৈ গ'ল। এইফালে চাব পাৰে হাঁহ কি পোৱালিকেইটাতো ডাঙৰে হ'ল বাৰু, মানে কুকুৰাৰ পোৱালিকেইটা অলপ সৰু আছে, মানে হাঁহকেইটাতো অলপ সোনকালে হয়, 2-3 মাহতে অলপ ডাঙৰ হৈ যায় আৰু। তো চাওক গাইছ ধুনীয়াকৈ আছে এতিয়া, খালি অলপ কাজিয়া লাগি থাকে আৰু সেইটোৱে। চাওক এইফালে পানীৰ লগত অষ্টবেট মিক্স কৰি দি দিলোঁ, মানে এই দুইটা দিলে, এই অষ্টবেটটো দিলে কেলচিয়ামটো বাঢ়ে নেকি, তাৰপিছত লগতে মানে সিহঁতি কাজিয়া লাগি থাকে যে, তো সেইটোও সিহঁতি নকৰে মানে। তো দি দিলোঁ এতিয়া আৰামছে, আৰু লাইটটো অন কৰি দিলোঁ, চাব পাৰে। তো গাইছ আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ ফৰ ৱাচিং।